নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত মই দেখাম অসমৰ পৰা কেইটামান নতুনকৈ ভেকেন্সিজ ওলাইছে আৰু ভেকেন্সিকেইটা গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে। অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত পষ্টিংসমূহ হ'ব। অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে পদসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। তোমালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এই পষ্টসমূহ হৈছে JAA পোষ্ট হয়। 367টা টোটাল পোষ্ট ওলাইছে, যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি কোৱা হয়। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ মই এবাৰ ভেকেন্সিসমূহ কৈ গৈছোঁ। বজালীত 9টা আছে, বাক্সাৰ কাৰণে 2টা, বৰপেটাত 8টা আছে, বিশ্বনাথত 12টা, বঙাইগাঁৱৰ কাৰণে 4টা, কাছাৰত 9টা, চৰাইদেউ 25টা, চিৰাগৰ কাৰণে 5টা, দৰং ডিষ্ট্ৰিক্টত আছে 16টা, ধেমাজি 6টা, ধুবুৰীৰ কাৰণে আছে 13টা, ডিব্ৰুগড়ৰ 8টা, ডিমা হাছাও 11টা, গোৱালপাৰাত 4টা, গোলাঘাটত 13টা, হাইলাকান্দিৰ কাৰণে 9টা, হোজাইত 13টা, যোৰহাটৰ কাৰণে 15টা, কামৰূপৰ 10টা, কামৰূপ মেট্ৰ' 22টা, কাৰ্বি আংলং 12, কোকৰাঝাৰত 9টা, লখিমপুৰত 8টা ভেকেন্সি আছে, মাজুলীত 6টা, মৰিগাঁৱত 14টা, নগাঁৱত আছে 11টা, নলবাৰীত 10টা, শিৱসাগৰত 3টা, শোণিতপুৰত 16টা, চাউথ চালমৰাত 26টা, শ্ৰীভূমিত 12টা, তিনিচুকীয়াত 15টা, ওদালগুৰিত 5টা আৰু ৱেষ্ট কাৰ্বি আংলঙত 6টা ভেকেন্সি ওলাইছে। এইকেইটাৰ কাৰণে যোনটো স্কেল আছে, পে স্কেল, সেইটো 14,000ৰ পৰা 70,000লৈকে দিব, উইথ গ্ৰেড পে 6,200 আৰু লগতে আদাৰ এলাউন্সেছো থাকিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই এবাৰ কৈ দিছোঁ। ইয়াতে কৈছে যে গ্ৰেজুৱেট হ'ব লাগিব ফ্ৰম এনি ষ্ট্ৰীম ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি as on the last date of application submission. তাৰপিছতে he or she must possess computer knowledge of minimum 3 months duration. The candidate should have knowledge of the official language of state of Assam. তাৰমানে Assamese আৰু কৈছে the candidate must possess valid employment exchange registration number of the state of Assam. যদি তোমালোকে যিকোনো এটা ষ্ট্ৰীমত যিকোনো পাৰ্চেণ্টেজ পাই পেলাই যদি গ্ৰেজুৱেশ্যন কৰি থৈছা, লগতে যদি কম্পিউটাৰ নলেজ আছে বা চাৰ্টিফিকেট কৰি থৈছা মিনিমাম 3 মাহৰ, আৰু লগতে অসমীয়াটোতো জানাই, যিহেতু অসমৰে বাসিন্দা আমিসকল, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যদি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে তেতিয়া তোমালোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা। এতিয়া এইজটো এবাৰ কৈ দিছোঁ। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 40 এজ লিমিট দিছে, OBC MOBC 43, ST SCP STHৰ কাৰণে 45 আৰু PWBD 50 ইয়াৰ্ছলৈকে ৰিলেক্সেশ্যন আছে। চিলেকশ্যন প্ৰচেছটো এনেকুৱা হ'ব। ষ্টেজ 1 হ'ব common written test OMR based objective questions with multiple choice of 2 hours duration 120 marksৰ থাকিব। ইয়াতে জেনেৰেল ইংলিছৰ 50 নম্বৰ থাকিব, জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ 30 মাৰ্কছৰ থাকিব আৰু জেনেৰেল এপ্টিটিউড 20 মাৰ্কছৰ থাকিব। 50 30 20 মানে টোটেল থাকিব। তাৰপিছত অফিচিয়েল লেংগুৱেজ অসমীয়া 20 মাৰ্কছৰ আহিব, which will be qualifying in the nature. qualifying marks shall be 40%, তাৰমানে মিনিমাম তোমালোকে ইয়াত 8 mark পাব লাগিব। Each question will carry 1 marks. There is negative marking for every wrong question. আৰু 1/4, that is 0.25 marks will be deducted for every wrong question. তাৰমানে এতে যিহেতু 120 মাৰ্কছৰ থাকিব, কুৱেশ্যনছ থাকিব, তাতে 1 মাৰ্ক এটা কুৱেশ্যনত থাকিব আৰু লগতে তোমালোকৰ নেগেটিভ মাৰ্কিং থাকিব 0.25। যদি তোমালোকে ভুলকৈ কিবা এটা ইনকাৰেক্ট আনচাৰ কৰা তেতিয়া 0.25 ডিডাক্ট হ'ব। Marks obtained in Assamese language segment will not be counted in preparing the merit list or written test as well as final selection. অসমীয়াটো মানে এইটো কোৱালিফাইঙৰ কাৰণে, তাৰমানে তোমালোকে অসমীয়াটো নাজানে সেইটো কাৰণে এইটো পৰীক্ষাটো হ'ব, কিন্তু এইটোত ফাইনেল মেৰিট লিষ্টত কেলকুলেট নহয়। Candidates in the ratio of 1:5 from the rank wise mark sheet of the written test 5 times the total number of posts of particular district will be called to the stage 2 computer skill test 35 marks. তাৰমানে 1:5 5 times the total post of the particular, এটা ডিষ্ট্ৰিক্টত যদি 10টা চাকৰি আছে তেতিয়াহ'লে 5 times, তাৰমানে 50 জনক মাতিব নেক্সট ছেকেণ্ড যোনটো কম্পিউটাৰ স্কিল বেছ টেষ্ট হ'ব সেইটোৰ কাৰণে। তাৰপিছত ষ্টেজ 2 যোনটো কম্পিউটাৰ স্কিল টেষ্ট হ'ব 35 মাৰ্কছত, ইয়াতে কম্পিউটাৰ টাইপিং টেষ্ট হ'ব ইন টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ 20 মাৰ্কছৰ। দ্য টেষ্ট অফ টাইপিং স্পীড এণ্ড একুৰেচি ইন ৱৰ্ড প্ৰচেছিং shall be conducted with the help of typing application software. Our candidates will be required
Candidates will be required to type a paragraph on the basis of such typing. The number of correct words per minute speed of the candidate will be taken into consideration. Tarmane ki korbo tempokelege 20 marks or at a typing test lobo. Your typing speed or plus accuracy to sabo with the help of typing software. Proficiency in word processor and spreadsheet 15 marks. Candidates in the ratio of 1:3 from the combined rank-wise mark sheet of the written test and computer skill test 3 times the number of posts of a particular district shall be called for the stage 3. It is in the second on the stage of a bottom to 1:5 was it 1:3. Amane jimanta post ase 10 jodi post ase 3 times 30 janok second junto level of third stage or karone matibo. Out to third junto stage hobo hetu viva hobo 15 marks or thakibo on the basis of grand total marks out of 150 obtained by the candidates in the written test out of 100 computer skill test viva. The total hoigo 150 written at 100 thakile the skill test at 35 thibo 15 marks hoibo viva. How to apply? Interested and eligible candidates have to apply online through the link given below in the important section. To access the online application link, please scroll down to the important section. The online application will available from 15 tarik July mahor 15 tarikhor pora 31 July leke etor application to aarambho hobo. Initially new candidates have to register themselves. Tapsate jeta successful hobo registration to login koribo lagibo aru tapsate form fill up process to hobo. Application fees SC ST কাৰণে 250 PWD কাৰণে নীল আৰু আদাৰ্ছৰ কাৰণে 500 থাকিব। এইখন হৈছে অফিচিয়েল নোটিফিকেশনখন যোনখন আজিৰ দিনত ওলাইছে 2 জুলাইত ওলাইছে কৈছে সাবমিশন অফ অনলাইন এপ্লিকেশন স্টাৰ্টস ফ্ৰম 15 জুলাই 3টাৰ পৰা আৰম্ভ হ'ব আৰু 31 জুলাই 5টা লৈকে থাকিব। বেংক ট্ৰানজেকচন 5 তাৰিখলৈকে হ'ব 5 আগষ্টলৈকে দিন দিছে কেদিনমান এক্সট্ৰা দিছে। এইখিনি ডিটেইলছ এবাৰ তোমালোকে পঢ়ি চাই ল'বা গোটেইখিনি ডিটেইলছ যোনখিনি মই কৈছো সেইখিনি হয়। এখিনি অফিচিয়ালি মেনশন কৰা আছে ইয়াত সকলোবিলাক বাকি ডকুমেন্টস কি লাগিব সিলেকশন প্ৰসেসটো অলমোস্ট মই কৈ দিলো এবাৰ এখিনি পঢ়ি চাই ল'ব পাৰিবা ইয়াতে বাকি দুটি ডিটেইলছ খিনি দিয়া আছে আৰু এখন আছে গুৱাহাটী হাই কোৰ্টৰ এখন অফিচিয়েল ৱেবসাইটখন আৰু ইয়াতে যে নোটিফিকেশনটো আছে এটো ৰাইট হেণ্ড সাইডে এটো ইয়াতে এটো এডভাৰটাইজমেন্টটো আহিছে ইয়াতে ক্লিক কৰিবা ক্লিক কৰিলে এখন আই আৰু ইয়াতে গুটি ডিটেইলছ খিনি পাবা ইয়াতে এনেকৈ ভিউ কৰিব পাৰিব যোনখন অলৰেডি মই খুলি দেখাই দিলো এখন অফিচিয়েল নোটিফিকেশনখন এতিয়ালৈকে এপ্লিকেশন প্ৰসেসটো ষ্টাৰ্ট হোৱা নাই 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তোমালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা আৰু ডকুমেন্টছ যি লাগে সেইখিনি এতিয়াৰ পৰা তোমালোকে প্ৰিপেয়াৰ কৰি ল'বা তো এইটো ভিডিঅ'ত মোৰ জনাবলগা ইমানেই আছিলে যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক এটা কৰি দিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ